মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰৰ বান পৰিস্থিতিৰ বুজ লৈ আৰ্তজনৰ কাষত থিয় হৈছে মন্ত্ৰী অতুল বৰা। ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসক লগত লৈ ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰৰ বানাক্ৰান্তৰ খবৰ লয় মন্ত্ৰী অতুল বৰাই। বছৰৰ তৃতীয়টো বানত সৰ্বশান্ত হৈ ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত থকা বৰ্ণাঢ্য লোকসকলৰ ওচৰত আহি খবৰ লোৱাৰ লগতে বানৰ এটা স্থায়ী সমাধানৰ আশ্বাস দিয়ে। মন্ত্ৰীগৰাকীয়ে বগলাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা 122টা পৰিয়ালৰ বাবে খাদ্য, স্বাস্থ্য আৰু পশু খাদ্যসমূহ সঠিকমতে লাভ কৰিছে নে নাই পৰ্যবেক্ষণ কৰাৰ লগতে কপিলী নৈ ভগ্ন মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি বানপানী ৰোধৰ স্থায়ী সমাধান কৰাৰ বাবে মুখ্যমন্ত্ৰীক অৱগত কৰিব বুলি বৰ্ণাঢ্যসকলক আশ্বাস দিয়ে। আজি মই ৰহা চাৰ্কুলত আহিছোঁ। ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত এই সমষ্টিৰ বিধায়ক শশী দাস ডাঙৰীয়াও আছে, স্থানীয় লোকসকলো আছে। ইয়াত আমাৰ ADC চাৰ্কল অফিচাৰ তেখেতসকলো আছে। তো আপোনালোকে সকলোৱে জানে যে এইটো থাৰ্ড ৱেভ। ইয়াত টোটেল ৰহা চাৰ্কুলাৰ অফিচাৰৰ পৰা যিখিনি জানিছোঁ যে 12খন গাঁও ভিলেজ এফেক্টেড, কিন্তু এই 12খন নহয় 72খনৰ এতিয়া নতুনকৈ যিবিলাক ধৰক থাৰ্ড ৱেভত ইয়াত 38 ভিলেজ সোমাইছে। ছেকেণ্ড ৱেভতো তেনেকৈ বেলেগ আছে, কিন্তু সমুদায় ছেকেণ্ড ৱেভত 22। কিন্তু এই যে শেহতীয়াকৈ ফাৰ্ষ্ট ৱেভত যিবিলাকত পানী হৈছিল বেছিভাগ গাঁৱত আকৌ ছেকেণ্ড আৰু থাৰ্ড ৱেভতো পানী হৈছে। তো বাৰম্বাৰ এই মানুহখিনি ক্ষতিগ্ৰস্ত হৈছে, ক্ৰপ এৰিয়াও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। অকল ইয়াতে হৈছে এনেকুৱা নহয়, আপোনালোকে জানে যে সমগ্ৰ ৰাজ্যখনত 28খন জিলা এফেক্টেড আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। কেবিনেটত এই সম্পৰ্কে বিস্তৃত আলোচনা কৰাৰ অন্তত বিভিন্ন জিলালৈ আমাৰ সতীৰ্থ মন্ত্ৰীসকলক তেখেতে পঠাইছে, যাতে নিজে প্ৰত্যক্ষ কৰি পৰিস্থিতিৰ বুজ লয় আৰু কোনো আশ্ৰয় শিবিৰত থকা লোকে খাদ্যৰ যাতে অভাৱ অনুভৱ নকৰে। তাত চিকিৎসা সেৱা যিখিনি লাগে, কেটল ফিড লাগে আৰু প্ৰেগনেণ্ট উইমেন যিবিলাক কিছুমান আজি ইয়াতে আহি মই গম পালোঁ যে তাৰ পৰা পানী থকা জেগাতে আছে, তেওঁলোকক ইয়ালৈ অনা নাই। আমাৰ চাৰ্কুল অফিচাৰে কৈছে যে আমি ওচৰৰ চিকিৎসালয়ত চিকিৎসাৰ সুব্যৱস্থা কৰি ৰাখিম, অলপ চোৱা চিতাও কৰি থাকিব পাৰিব। গতিকে চৰকাৰে যিমান পাৰে চেষ্টা কৰিছে, আৰু এইটো বাৰু টেম্পৰৰী। কিন্তু আপোনালোকে জানে যে এটা সময়ত এই মথাউৰিবিলাক মেৰামতি নকৰাৰ কাৰণে মথাউৰিবোৰ দুৰ্বল হৈ পৰিছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পাছত ৰাজ্যখনৰ বহু মথাউৰি পুনৰ নিৰ্মাণ হৈছে আৰু ইয়াত ৰাইজে এটা কথাই কৈছে যে এই টেম্পৰৰীবিলাকতকৈও আমাক পাৰ্মানেণ্ট সমাধানটো লাগে, ইয়াৰ এম্বেংকমেণ্টটো বনাব লাগে। আৰু মই এই কথা জানিলোঁ স্থানীয় বিধায়কৰ পৰা যে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীগৰাকী আজি কেইদিনমানৰ আগতে আহি গৈছে আৰু সেইটো নিৰ্মাণৰ কাৰণে এষ্টিমেট কৰিবৰ কাৰণেও ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ বিভাগৰ পৰা মন্ত্ৰীগৰাকীয়ে বিভাগক ইতিমধ্যে নিৰ্দেশ দিছে। আৰু এই বিষয়টো মই তেখেতৰ লগত আকৌ আলোচনা কৰিম, মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও কৰিম। মই ভাবোঁ যে খৰালি কালত ৰাজ্যখনৰ বহুত মথাউৰি পুনৰ নিৰ্মাণ হ'ব আৰু তাৰ ভিতৰত ডেফিনেটলি এইটো থাকিব। গতিকে আপোনালোকে জানেই যে হাতীমূৰাত নগাঁও জিলাত এইবাৰ ভালকৈয়ে নগাঁও জিলাক ধুইছে। ইয়াৰ আগতো ধুইছে, কাৰণ যোৱাবাৰ পাহাৰীয়া জিলা 2022ত যিদৰে পানী আহিছিল সেই সময়তো মই আহিছিলোঁ। ইয়াত কিছুমান ঘৰ এতিয়া পাৰ্চিয়েলি ডেমেজ হৈছে, কিছুমান হাউচ পুৰাই ডেমেজ হৈছে। এইবিলাক দিশ খুব ভালকৈ চাই পেলাই মানুহখিনি থকাৰ কাৰণে যাতে এটা ঘৰ নিৰ্মাণ কৰি উলিয়াব পাৰে, তাৰ কাৰণে গভমেণ্টৰ যিখিনি ছাপোৰ্ট লাগে এইখিনি দিবৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জিলা আয়ুক্তসমূহক নিৰ্দেশ দিছে আৰু এই সম্পৰ্কে আমাকো এই কথাখিনি কৈ পঠিয়াইছে যাতে আমি প্ৰশাসনৰ লগত আলোচনা কৰি ৰাইজে বন্যাত্ময় অসুবিধা নোপোৱাকৈ যাৱতীয় যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিব লাগে। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।